আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে অৰুণোদয় আঁচনিৰ বিষয়ে চৰকাৰে কি ঘোষণা কৰিছে। আপোনালোকে নিশ্চয় জানে যে নতুনকৈ অৰুণোদয় আঁচনিৰ আবেদন চলি আছে আৰু যিসকলে নেকি অৰুণোদয় আঁচনিৰ টকা পাই আছে তেওঁলোকৰ বাবে কিছুমান নীতি নিয়ম বান্ধি দিছে অসম চৰকাৰে। কি নীতি নিয়মৰ জৰিয়তে আপোনালোকে অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰিব, যিসকলে টকা লাভ কৰি আছিলে তেওঁলোকেও কি নিয়ম মানিব লাগিব আৰু যিসকলে নতুনকৈ আবেদন কৰিব বিচাৰি আছে তেওঁলোকেও কি নিয়ম মানিব লাগিব, এইটো ভিডিঅ'ৰ জৰিয়তে আমি আপোনালোকক জনাই দিম। প্ৰথমতে আপোনালোকে দেখি লওক যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি সম্পৰ্কে কি মন্তব্য ঘোষণা কৰিছে আপোনালোকে প্ৰথমতে চাই লওক। আমি দৌৰা-দৌৰিকৈ আপোনালোকক মাতি আনি ৰেচন কাৰ্ডখন দিয়াৰ আৰু এটা মূল উদ্দেশ্য হ'ল যে আজিৰ পৰা 28 তাৰিখলৈকে অসমত অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম। এইবাৰ অৰুণোদয় হিতাধিকাৰীজন যাতে ভুৱা হ'ব নোৱাৰে তাৰ বাবে অৰুণোদয়ক আমি ৰেচন কাৰ্ডৰ লগত জড়িত কৰিছোঁ। আজি এই 20 লাখ মানুহে ৰেচন কাৰ্ড পোৱাৰ বাবেই 15ৰ পৰা 28 তাৰিখলৈকে যি অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ বাবে গাঁও সভা অনুষ্ঠিত হ'ব, তাতেও আপোনালোকে নিজৰ নাম লিখুৱাব পাৰিব, আপোনালোকে নিজৰ নাম দিব পাৰিব। আগতে যি অৰুণোদয় পাই আছিলে সেই অৰুণোদয়ৰ ব্যৱস্থা আজিৰ পৰা পৰিৱৰ্তন হ'ব। আগতে অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ড নালাগিছিল। আজিৰ পৰা যি নতুন নিৰ্বাচন হৈ আছে তাত অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব। আজি আপোনালোকে যি ৰেচন কাৰ্ড পাব, গাঁও সভাত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ লগে লগে আপোনালোকৰ পৰিয়ালটোৰ সবিশেষ আমি ৰেচন কাৰ্ড নম্বৰৰ জৰিয়তে আমি লাভ কৰিম। কোনোবাই যদি ৰেচন নলয় তেতিয়া আমি বুজি পাম যে এই অৰুণোদয় হিতাধিকাৰীজনৰ মৃত্যু হৈছে, কাৰণ যোৱা 4 মাহ তেওঁ ৰেচন লোৱা নাই। তেতিয়া চৰকাৰৰ টকাও আমাৰ বাচিব, তেওঁলোকৰ নামত আমি অৰুণোদয় নপঠালেও হ'ব। আৰু সময়ে সময়ে ৰেচন কাৰ্ডত থকা নাম আৰু ঠিকনাৰ সুবিধা লৈ আমি আপোনালোকক টেলিফোন কৰি সুধি থাকিব পাৰিম যে আপোনালোকৰ একাউণ্টত অৰুণোদয় জমা হৈ আছে নে নাই। আগতে আমাৰ অৰুণোদয় অসমৰ প্ৰতিটো সমষ্টিতে 22
আপোনালোকে নিশ্চয় হিমন্ত বিশ্ব শৰ্মা কি মন্তব্য কৰিছে সেইখিনি শুনিছে এই কি নিয়ম বান্ধি দিছে এই নিয়মৰ জৰিয়তেহে আপোনালোকে অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰিব অথবা নতুনকৈ আবেদন কৰিব পাৰিব আপোনাৰ তাৰিখটো হৈছে 15 তাৰিখৰ পৰা 28 তাৰিখৰ